মই কিবা কৰিম ৰাস্তা ফটো উঠিবা মুখ্যমন্ত্ৰীৰ আগত চকুলো টুকিলে শিৱসাগৰৰ পাণ বেচাৰ এগৰাকী বানাক্ৰান্ত কিশোৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ আগত কান্দি কান্দি তেওঁ যেতিয়া পাণ বেচালৈ আহিছিল তেওঁ মুখ্যমন্ত্ৰীগৰাকীক অভিযোগ দিলে বিভিন্ন সমস্যাৰ কথা ক'লে আৰ্থিক সাহায্যৰ কথা ক'লে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁ সমস্যা সমাধানৰ সঁহাৰি প্ৰদান কৰিছে সেই কিশোৰীগৰাকী আমাৰ সৈতে আছে তোমাৰ নামটো কি নমস্কাৰ মনাসীমা তৰালী গগৈ তুমি মুখ্যমন্ত্ৰীৰ আগত কিয় কান্দিবলগীয়া হ'ল আজি মই নিজে এইবোৰ মানে হেৰিবোৰ দেখিছোঁ সমস্যাবোৰ দেখিছোঁ মোৰ মা কষ্টও দেখিছোঁ গাঁৱৰ মানুহৰ কষ্টও দেখিছোঁ ইয়াত যিহেতু বানপানী প্ৰতি বছৰে আমাৰ ইয়াত বানপানী হয় ৰাস্তা ঘাট চব মানে পানীৰ তলত থাকে তাৰপাছত খেতিপথাৰ চব মানে পানীৰ তলত থাকে ন তাৰপাছত আমাৰ ইয়াৰ প্ৰায়ভাগ মানুহে খেতি বাতিয়ে জীৱন নিৰ্বাহ কৰে তাৰ তেনেস্থলত যদি আমাৰ ইয়াত বেছি বাও ধানৰ খেতি কৰে ন বাও ধানৰ খেতিবোৰ পানীত ডুবি যায় তাৰপাছত তেওঁলোকক সাহায্য দিয়ে চৰকাৰে এইবোৰ খেতি মাটি সেইটো যথেষ্ট নহয় গোটেই বছৰটোতো সেই সাহায্য মানুহে খাব নোৱাৰিব ন সেইটো কাৰণে তাৰপৰা আমাৰো নিজেও খোৱা বহুত প্ৰব্লেম হৈ যায় চাউলৰ কাৰণে আমি চাউল কিনি খাব লগা হয় সেনেকৈ বহুত প্ৰব্লেম দেখিছোঁ তাৰপৰা এইবোৰ ৰাস্তা ঘাট পানীৰ তলত থাকে স্কুল যাবলৈ আমাৰ প্ৰব্লেম হয় এতিয়া মই PMC বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী স্কুলত এতিয়াও পানীৰ তলত এতিয়া স্কুলে মই এবাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী হয় এতিয়া মই এবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিম এতিয়া আমাৰ যদি ক্লাছেই হোৱা নাই তেন্তে আমাৰতো আগ নাবাঢ়িব পাঠ্যক্ৰম আগ নাবাঢ়িলেতো আমাৰ পৰীক্ষা দিবলৈ বহুত কষ্ট হ'ব অসুবিধা হ'ব টিউচন কৰাৰো একো মানে ইয়াত নাই উৎস নাই আমি সেইবোৰ আৰু মোৰ দেউতা 2018 চনৰ ফেব্ৰুৱাৰী মাহত বৃক্কজনিত ৰোগৰ কাৰণে মানে পৰলোকপ্ৰাপ্তি ঘটে তাৰ পাছৰ পৰা আমাৰ ঘৰত কোনো উপাৰ্জনকাৰী নাই মোৰ আইতাই এটা সীমিত পেঞ্চনেদি আমাক পঢ়াই আছে মোৰ ভাইটি ভণ্টি সৈতে আমি 4টা আৰু মোৰ মা আৰু আমাৰ আইতা তেনেস্থলত আমাৰ এটা উপাৰ্জনকাৰী নথকাৰ বাবে আমি পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছে মই দশম শ্ৰেণীৰ পৰীক্ষাত মই মানে মেট্ৰিক পৰীক্ষাত মই 77% পাই পাছ কৰিছিলোঁ মোৰ ছায়েন্সত পঢ়িবলৈ মন আছিলে কিন্তু মোৰ আৰ্থিক সহায়ৰ বাবে মই ছায়েন্সত পঢ়িব নোৱাৰিলোঁ মই কলা শাখাত নামভৰ্তি কৰিব লগা হয় তেনেকৈ মোৰ ভাইটি ভণ্টিহঁতেও এতিয়া বহুত পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰব্লেম পাইছে মই নিজেও খুব বহুত প্ৰব্লেম পাইছোঁ পঢ়া শুনাৰ এতিয়া মোৰ যদি আমাৰ আৰ্থিক পৰিস্থিতিটো যদি এটা উন্নতি নহয় আমি মোৰ ইয়াৰ পাছত মই এটা উচ্চ শিক্ষাৰ বাবে হয়তো কোনোবা ইউনিভাৰ্চিটিত পঢ়িবলৈ পাম চাগে ন খালি যদি মোৰ আৰ্থিক অৱস্থা এনেকৈ চলি থাকে মোৰ মাহঁতেতো মোক পঢ়াব নোৱাৰে মোৰ মাহঁতেও ইমান কষ্ট কৰি কিবা এটা কৰি খাই আছে আমি কেনেকৈ থাকিম মোৰ সেইটো কথাতে আৰু এইবোৰ মোৰ মানুহবোৰ ইয়াত কষ্ট দেখিছোঁ ইয়াত বানপানীৰ কাৰণে খুব কষ্ট হয় এইবোৰ ৰাস্তা ঘাট পানীৰ তলত মানে খোৱা বোৱাৰ ক্ষেত্ৰত আৰু আমাৰ বিশুদ্ধ পানী নাই খাবলৈ এইবোৰ এটা চৰকাৰে এইবোৰ পানী মানে চৰকাৰৰ বা বিভিন্ন মানে সাহায্য দিবলৈ অহা মানুহে পানী থাকে কিন্তু এই পানীবোৰ আমি খাই কিমান দিন থাকিম তাৰপৰা বেমাৰ আজাৰ হ'ব এতিয়া এইবোৰ গৰু গাই খুব মৰিছে এইবোৰ মানে বহুত অসুবিধা হৈছে আমাৰ তোমাক মুখ্যমন্ত্ৰীয়ে কি ক'লে কৰি দিম বুলি কৈছে নে এইখিনি মই মুখ্যমন্ত্ৰীয়ে কৰি দিম বুলি কৈছে এতিয়া কি কৰে আৰু আমিও আশা ৰাখিম এই ছোৱালীজনীয়ে তাই কান্দিছে মুখ্যমন্ত্ৰীৰ আগত কান্দিছে আৰু কান্দি কান্দি মুখ্যমন্ত্ৰীগৰাকীক অভিযোগ দিছে সঁচা অৰ্থত এই অঞ্চলটোৰ যথেষ্ট সমস্যা আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পানীৰ সমস্যা তেওঁলোকৰ প্ৰতি বছৰে থাকে এইবাৰ ভয়াৱহ বান আহিল বুলি নহয় প্ৰতি বছৰে এই অঞ্চলটোত পানী থাকে আমি যিমান দূৰ বুজিব পাৰিলোঁ পানী থাকে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েও সেই সমস্যাৰ সমাধান কৰিম বুলি কৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকৰ পৰিয়ালৰ এটা উপাৰ্জনৰ এটা উৎস লাগে কাৰণ তেওঁলোকৰ পিতৃ নাই তিনিটা ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালী যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে অকণমান সহায়ৰ প্ৰয়োজন আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চকুত পৰিব যিখিনি কথা তেওঁ ক'লে অন্ততঃ এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব প্ৰদান কৰিব